তো সেই দোস্ত ৱেলকাম বেক টু মাই চেনেল মনটো ভাইব। মানে আজি অলপ ফুৰিবলৈ আহিছোঁ, ফুৰিবলৈ নহয় যেনিবা মানে ভাইটিক ফুৰিবলৈ আহিছোঁ স্কুলত। আজি মানে এটা মিটিং আছে। কি হ'ল ঐ? তাক বোলে ছাতিটো বোলে টানি লৈ গৈছে। আজি মানে স্কুলত মিটিং আছে। তাৰপৰা এইখন স্কুল এই বহুত আছে, এইফালে আছে, এই নামঘৰটো পাৰ হৈ পেলাই পালে সেইখিনিতে আছে নাম। তাৰপৰা এইখন আমাৰ নতুনকৈ দলং বনাই আছে। এইখন মই কালি যেন বেটেৰীখন, সেইখন কালি বেটেৰীখন কালিৰ পৰা দেখি আছোঁ। এখন কালি পিছবিলাকত পৰীক্ষা আছিলে, কালি শেষ হ'ল আমাৰ। কালিৰ পৰা মই এখন বেটেৰী দেখিছোঁ এইখিনিতে ৰৈ আছে। বোলক এইখনতে অকণমান বহিমগৈ। আৰু ৰাস্তাটো যেন এতিয়া বনাব যেনিবা, আধাটো হৈ গ'ল, 100ৰ ভিতৰত 50% মান হৈ গ'ল, আৰু এতিয়া 50% আছে বাকী। ইয়াতে মাটি ঢালিব, সমান কৰিব, এইফালে ঢালিব, সমান কৰিব। আৰু মানে মোৰ এইটো ইউটিউব চেনেলটোত আপোনালোকে শ্বৰ্টছৰ ভিডিঅ' পাই থাকিব আৰু এনেকুৱা ব্লগ পাই থাকিব, এটা পাই থাকিব। মানে চব মিক্সিং মানে মিক্সাকৈ দিম, ক'ৰবাত খেলি মেলিকৈ দি দিম। শ্বৰ্টছৰ ভিডিঅ' দি থাকিম, ব্লগো বনাই থাকিম, মানে চবৰ ওপৰতে হ'ব দাদা। আৰু আপোনালোকে চাব আকৌ, তেতিয়াহে মই আৰু ধুনীয়া ভিডিঅ' বনাব পাৰিম। যদি আপোনালোকে যদি ভালকৈ মানে মোক অলপ সহায় কৰি দিয়ে, তেতিয়া মই আইফোন এটা লোৱা মই কথা ভাবিছোঁ। আইফোনটো ল'লে আপোনালোকে ধুনীয়া ভিডিঅ' পাব। আপোনালোকে যদি মোক সহায়ে নকৰে, আপুনি ক'ব পৰাইখোৱা এখন আমাৰ গাঁওখন একচুৱেলি পৰাইখোৱা হয়। এই পৰাইখোৱা যদি এটা যদি ইউটিউবাৰ ওলাব পাৰে নহয়, পৰাইখোৱা এটা নাম উঠি যাব, পৰাইখোৱা গৌৰৱ কৰিব মানুহে। চবতে বাদ দিয়াচোন, এইখন বেটেৰীখন চাওক, মই ইয়াৰ ওপৰতে বহি আছোঁ, মানে ওপৰত নহয় ইয়াৰ ভিতৰত বহি আছোঁ মই। আৰু ভাইটি কি হ'ল, স্কুল যাওঁ জানো? আৰু কৈছে বোলে গাইজ আমি গ'লে নহ'ব, মা দেউতাহঁত যাব লাগিব। মা মানে কৈ আছে আহিব নোৱাৰে, আৰু দেউতানো ক'ত গ'ল জানো, কাম কৰিব গৈছে, অহাই নালাগে। আৰু তাকে এতিয়া মই ভাবি আছোঁ, মই যাওঁ নে নাযাওঁ, কি কৰিম এতিয়া। গ'লেওতো সুধিব ছাৰহঁতে, মাহঁতে যি প্ৰশ্ন কৰি থাকিব, মই কি বুলি ক'ম। ক'লেতো নামানিব। আৰু এতিয়া চাওক, পানী যে বহুত বাঢ়ি গৈছিলে, বহুত পানী বাঢ়ি গৈছিলে, এইটো পানীয়ে পানী হৈ গৈছিলে। আৰু এতিয়া দলংখন হৈছে বহুত ভাল হৈছে, দলংখন হোৱাৰ কাৰণে এতিয়া বাৰিষাত কালত কমচে কম অলপ আৰাম পাম। যদি পানী যদি বেছি হৈ যায়, ইয়াত মানুহখিনিয়ে গৰু চৰু ইয়াতে কিবা কিবি দি কৰি পেলাই থাকিব পাৰিব। এতিয়া বহুত আৰাম হ'ব মানুহকেইটাৰ কাৰণে। আৰু এইফালে অলপ বৈ আছে পানী, এতিয়াতো শুকালে। সেই ফাৰ্ষ্ট পানী হোৱা এইখিনি সোঁত বৈ আছে, বহুত পানী হৈ আছিলে। তো হ'ব দিয়ক, ইমানটোৱে আছিলে। এতিয়া ঘৰলৈ যাওঁ, কওঁগৈ মাক কথাটো, কি কেনেকুৱা হৈ আছে কথাটো। তাৰপৰা সেয়াই আৰু ভিডিঅ' লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট যি পায় চব কৰি দিব। তেতিয়াহে আপোনালোকে মোক ভিডিঅ'টো ভাল ভিডিঅ' পাৰিম দিবলৈ। আজিলৈ বাই বাই।